আজি বুধবাৰ 2025 চনৰ 30 এপ্ৰিল উভতি চাওঁ ইতিহাসত আজিৰ দিনটো দাদা চাহেব ফাল্কেৰ জন্মদিন 1870 চনৰ 30 এপ্ৰিলত বম্বে প্ৰেছিডেন্সিৰ ত্ৰিম্বকত জন্ম হৈছিল প্ৰথম ভাৰতীয় চলচ্চিত্ৰ ৰাজা হৰিচন্দ্ৰৰ নিৰ্মাতা ভাৰতীয় চিনেমাৰ পিতৃ হিচাপে অভিহিত চলচ্চিত্ৰ প্ৰযোজক পৰিচালক চিত্ৰনাট্যকাৰজনৰ ফাতিমা বিবিৰ জন্মদিন 1927 চনৰ 30 এপ্ৰিলত ট্ৰাভংকৰৰ পঠানমথিত্তাত জন্ম হৈছিল ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ তথা পদ্মভূষণৰে সন্মানিত তামিলনাডুৰ প্ৰাক্তন ৰাজ্যপালগৰাকীৰ দিলীপ কুমাৰ দত্তৰ জন্মদিন 1937 চনৰ 30 এপ্ৰিলত যোৰহাটৰ তৰাজান গায়ন গাঁৱত জন্ম হৈছিল ৰ'ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ অংকশাস্ত্ৰৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰা অসমীয়া কম্পিউটাৰ ফণ্টৰ প্ৰথম সৃষ্টিকৰ্তা গণিতজ্ঞ শিক্ষাবিদ আৰু লেখকজনৰ সোণাল মানসিঙৰ জন্মদিন 1944 চনৰ 30 এপ্ৰিল তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত বম্বে প্ৰেছিডেন্সিৰ বোম্বাইত জন্ম হৈছিল পদ্ম বিভূষণেৰে সন্মানিত ভাৰতনাট্যম আৰু ওডিচী নৃত্যগুৰু যশস্বী শাস্ত্ৰীয় নৃত্যশিল্পীগৰাকীৰ ৰোহিত শৰ্মাৰ জন্মদিন 1987 চনৰ 30 এপ্ৰিলত মহাৰাষ্ট্ৰৰ নাগপুৰত জন্ম হৈছিল ভাৰতীয় ক্ৰিকেট দলৰ সোঁহতীয়া অপেনিং বেটছমেন অধিনায়ক তথা অৰ্জুন বঁটা আৰু ৰাজীৱ গান্ধী খেলৰত্নৰে সন্মানিত প্ৰতিভাশালী ক্ৰিকেটাৰজনৰ ঋষি কাপুৰৰ মৃত্যু 2020 চনৰ 30 এপ্ৰিলত 67 বছৰ বয়সত মুম্বাইত মৃত্যু হৈছিল হিন্দী চিনেমাৰ অন্যতম সফল আৰু নিপুণ অভিনয় শিল্পী হিচাপে গণ্য কৰা জনপ্ৰিয় অভিনেতাজনৰ চাৰ্লছ ডিকেন্সৰ আ টেল অৱ টু চিটিজ প্ৰকাশ 1859 চনৰ 30 এপ্ৰিলত প্ৰথম প্ৰকাশ পাইছিল চাৰ্লছ ডিকেন্সৰ কালজয়ী উপন্যাস আ টেল অৱ টু চিটিজ সাময়িকী অল দ্য ইয়েৰ ৰাউণ্ডত সাপ্তাহিক কিস্তিত প্ৰকাশিত ঐতিহাসিক উপন্যাসখন ফৰাচী বিপ্লৱ আৰু ইয়াৰ পূৰ্বৰ লণ্ডন আৰু পেৰিছৰ পৰিৱেশৰ আধাৰত ৰচনা কৰা হৈছিল ইলেক্ট্ৰনৰ আৱিষ্কাৰ 1897 চনৰ 30 এপ্ৰিলত ছাৰ জোচেফ জে থমছনে ইলেক্ট্ৰন আৱিষ্কাৰৰ কথা ঘোষণা কৰে কেথোড ৰশ্মিৰ অধ্যয়নত আৱিষ্কাৰ কৰা হাইড্ৰজেন পৰমাণুতকৈ 1000 গুণতকৈ অধিক লঘু ঋণাত্মক আধানযুক্ত এই পৰমাণু কণাক তেওঁ প্ৰথমে কৰ্পাস্কল বুলি কৈছিল আইনষ্টাইনৰ PhD থিচিছ দাখিল 1905 চনৰ 30 এপ্ৰিলত আলবাৰ্ট আইনষ্টাইনে আণৱিক মাত্ৰাৰ নতুন নিৰ্ণয়ৰ বিষয়ে আ নিউ ডিটাৰমিনেশ্যন অৱ মলিকুলাৰ ডাইমেনশ্যন শীৰ্ষক PhD থিচিছ সম্পূৰ্ণ কৰি জুৰিক বিশ্ববিদ্যালয়ত দাখিল কৰিছিল 1906 চনৰ জানুৱাৰী মাহত তেওঁক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয় প্ৰথম ডে লাইট ছেভিং টাইম প্ৰৱৰ্তন 1916 চনৰ 30 এপ্ৰিলত জাৰ্মানী আৰু ইয়াৰ মিত্ৰ দেশসমূহে প্ৰথম বিশ্বযুদ্ধৰ সময়ত প্ৰথমবাৰৰ বাবে ডে লাইট ছেভিং টাইম অৰ্থাৎ DST প্ৰৱৰ্তন কৰিছিল যুদ্ধৰ সময়ত ইন্ধন সংৰক্ষণ আৰু কৃত্ৰিম পোহৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছিল হিটলাৰৰ জীৱনৰ শেষ সিদ্ধান্ত 1945 চনৰ 30 এপ্ৰিলত ৰাছিয়াৰ ৰেড আৰ্মীয়ে বাৰ্লিন দখল কৰাৰ সময়তে যুদ্ধত পৰাজয় নিশ্চিত হৈ এডল্ফ হিটলাৰে তেওঁৰ সদ্য বিবাহিতা পত্নী ইভা ব্ৰাউনৰ সৈতে বাৰ্লিনৰ ফুৰাৰ বাংকাৰত জীৱনৰ শেষ সিদ্ধান্ত গ্ৰহণ কৰে পিছদিনা জাৰ্মান ৰেডিঅ'ত হিটলাৰৰ মৃত্যুৰ খবৰ ঘোষণা কৰা হয় বিনামূলীয়া হ'ল ৱৰ্ল্ড ৱাইড ৱেবৰ ব্যৱহাৰ 1993 চনৰ 30 এপ্ৰিলত ইউৰোপীয় পাৰমাণৱিক গৱেষণা সংস্থা CERN-এ ৱৰ্ল্ড ৱাইড ৱেব অৰ্থাৎ WWW প্ৰযুক্তিৰ ব্যৱহাৰ আৰু বিকাশ বিনামূলীয়া বুলি ঘোষণা কৰে উৎস কোড ৰয়েলটি ফ্ৰী কৰা এই ব্যৱস্থাই ৱেবৰ দ্ৰুত বৃদ্ধি আৰু প্ৰসাৰত প্ৰেৰণা যোগাইছিল প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনৰ শপত গ্ৰহণ 1789 চনৰ 30 এপ্ৰিলত জৰ্জ ৱাশ্বিংটনে আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে নিউয়ৰ্ক চহৰৰ ফেডাৰেল হলত চেঞ্চেলৰ ৰবাৰ্ট লিভিংষ্টনে তেওঁক শপত বাক্য পাঠ কৰায় ধুবুৰীৰ ফেৰী দুৰ্ঘটনাত নিহত শতাধিক 2012 চনৰ 30 এপ্ৰিলত অসমৰ ধুবুৰী জিলাত ব্ৰহ্মপুত্ৰ নদীত প্ৰায় 350 জন যাত্ৰী কঢ়িয়াই অনা এখন ফেৰী ডুবি 108 জন লোকৰ মৃত্যু হৈছিল ধুবুৰী ফেৰীঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ মেডাটাৰীলৈ গৈ থকা অৱস্থাত ধুমুহাত আবদ্ধ হৈ পৰিছিল অত্যধিক যাত্ৰী কঢ়িয়াই নিয়া ফেৰীখন ডিকেপ্ৰিয়ৰ নামেৰে জলজ পতংগ 2018 চনৰ 30 এপ্ৰিলত মালয়েছিয়াৰ বৰ্নিয়ত আৱিষ্কৃত নতুন প্ৰজাতিৰ এটা জলজ পতংগ অভিনেতা লিঅ'নাৰ্ডো ডিকেপ্ৰিয়ৰ নামেৰে গ্ৰুভেলিনাছ লিঅ'নাৰ্ডো ডিকাপ্ৰিয় ৰখা হয় অভিনেতাজনৰ পৰিৱেশ সক্ৰিয়তা আৰু জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ প্ৰচেষ্টাক সন্মান জনাই এই নাম দিয়া হৈছিল ইনফৰমেশ্যন ডেস্ক দেশ টুডে